convert the hexadecimal number 92 into its binary equivalent. Okay, আৰম্ভ কৰোঁ। তো ইয়াতে দিছে আমাক এটা hexadecimal number 92. এটা 92 টো দেখাত decimal number টাইপৰ লাগে, যেহেতু এটো hexadecimal number হয়, তো আমি কি কৰিম ইয়াত ব্ৰেকেটৰ ভিতৰত ৰাখি দিম আৰু ইয়াতে সাইডতে আমি 16 লিখি দিম। তো এটো ডিনোট কৰিব যে 92 হৈছে এটা hexadecimal number। এতিয়া আমাক সুধিছে এই নম্বৰটোৰ বাইনাৰী ইকুইভেলেন্ট কি হ'ব। এটো এটা একেবাৰে সিম্পল প্ৰবলেম হয়। তো আমি কি কৰিম, আমাৰ নম্বৰটো আৰম্ভ কৰোঁ 92। এতিয়া 9 হৈছে এটা hexadecimal number, 2 হৈছে এটা hexadecimal number। তো ইয়াতে দুটা ডিজিট আছে। এতিয়া each hexadecimal ডিজিটৰ কাৰণে তাৰ এটা corresponding 4-bit binary number থাকে। তো এতিয়া আমি যদি 9 টো চাওঁ, তো 9 ৰ কেছত কি আছে আমাৰ 1001। তো এই 9 ৰ কাৰণে আমি লিখিম 1001। and then 2 ৰ কাৰণে আৰু এটা আছে 0010 0010। আমি এতিয়া এই দুটাকে কম্বাইন কৰি পেলাই যেতিয়া লিখিম তেনেহলে আমাৰ ফাইনেল আনসাৰটো আহিব 1001। এটো 9 ৰ কাৰণে আহিল আৰু 2 ৰ কাৰণে আহিব 0010। তাৰমানে 92 এই হেক্স কোডটোৰ বাইনাৰী ইকুইভেলেন্ট হ'ব 1001 0010।